জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটোৱে কেৱল আমাক দুখ দিয়াই নহয়, শিল্পী সমাজক অত্যন্ত দুখ দিছে। কাৰণ তেওঁলোকে নিচেই কাষতে পাইছিল, তেওঁলোকৰ লগত সময় পাৰ কৰিছিলে জুবিন গাৰ্গে। কাৰণ এইসকল শিল্পীৰ কাষতে থাকি জুবিন গাৰ্গ ডাঙৰ হৈছিলে। মহেন্দ্ৰ হাজৰিকাৰ দৰে শিল্পীক তেওঁ নিচেই কাষতে পাইছিলে। আৰু বিপিন চাওডাঙেও এই ক্ষেত্ৰত আজি মন্তব্য প্ৰকাশ কৰিছে, কাৰণ প্ৰত্যেকে দুখ প্ৰকাশ কৰিছে। কিন্তু তাৰে মাজতে মই দুগৰাকী শিল্পীৰ মন্তব্য আপোনালোকক শুনাম। কাৰণ মহেন্দ্ৰ হাজৰিকাই বেছি দুখ প্ৰকাশ কৰিছে, কাৰণ তেখেতৰ মৃত্যু কেতিয়াও মানি ল'ব পৰা নাই। কাৰণ জুবিন গাৰ্গ কেনেকৈ ছিংগাপুৰলৈ গ'ল, জুবিন গাৰ্গক কেনেধৰণে ৰাখিছিলে, এতিয়াও প্ৰশ্ন বহু উদয় হৈছে। কাৰণ জুবিন গাৰ্গ এতিয়াও জীয়াই আছে যেন আমাৰ মাজত লাগে, কিন্তু এইগৰাকী জুবিন গাৰ্গে আজি আমাক এৰি থৈ যোৱা যেন আমাক কেতিয়াও লগা নাই। আৰু এই ক্ষেত্ৰত কি কৈছে মহেন্দ্ৰ হাজৰিকাই, তেখেতৰ মন্তব্য সহায় সেৱা আগবঢ়াব লাগে, তেখেতৰ খবৰ নাছিল। আৰু আচলতে মই ভাবোঁ যে নৰ্থ ইষ্ট ফেষ্টিভেলটো কি এই অসমৰ এই পূৰ্বাঞ্চলৰ 7খন ষ্টেটত কি পতাৰ উপযুক্ত নহয় নেকি? এবাৰ বাৰু অসমত পাতিছে মই জনামতে। তো শ্বিলঙততো পৃথিৱীৰ ডাঙৰ ডাঙৰ শ্ব'বিলাক হয়, অৰুণাচলত হৈছে, ঠিক আছে, তালৈ লৈ গৈছে, ভাল কথা, বিশ্বমুখী চেতনাৰে লৈ গৈছে। কিন্তু যিয়ে ৰিপ্ৰেজেণ্ট কৰিছে দায়িত্ববোধেৰে, তেওঁৰ প্ৰতি আয়োজক সমিতিৰ সেই সচেতনতা ক'ত? কোনোতো জনতাই দেখা নাপালে। মই আচৰিত হৈছোঁ, মই দুখিত, দুখ লাগিছে। অযত্নৰ কাৰণে সেই শিল্পী, কলা কুশলী, সেই শিল্পী, শৈল্পিক চেতনা, সেই সত্তা, সেই শিল্পিক ক্ষণিকৰজন হঠাৎ হেৰাই গুচি গ'ল। ইয়াৰ বাবে দায়ী কোন? কৈফিয়ত দিব লাগিব। অসমৰ প্ৰতিজন, অসমৰে নহয়, এই অসমীয়াই নহয়, পৃথিৱীয়ে ভালপোৱা শিল্পীজনৰ প্ৰতিজন শুভাকাংক্ষীকেই তেখেতলোকে উত্তৰ দিব লাগিব, উত্তৰ দিব বুলি মই ভাবোঁ। কাৰণ মই তেখেতৰ আয়োজকৰ শ্যাম মহন্ত, তেওঁৰ পৰা শুনিলোঁ যে তেওঁ গমেই নাপায়। আৰে গমেই নাপায়, অসমৰ এটুকুৰা হীৰা লৈ গৈছে, আৰু হীৰা টুকুৰাৰ সংৰক্ষণ বা কি ধৰণেৰে, কি সাদৰেৰে ৰাখিব লাগে, তাৰ পৰা সেই কথাটো গম নাপায়। আৰু কাৰ সুৰক্ষা কৰিব? আচৰিত। এনেধৰণৰ কৃষ্টি বেপাৰী বা সংস্কৃতিৰ বেপাৰীসকলক মই শ্ৰদ্ধাৰে ক'ব খুজিছোঁ, বিনম্ৰতাৰে ক'ব খুজিছোঁ, আজি এই সাংঘাতিক নভবা অনাকাংক্ষিত দুৰ্যোগ বা অনাকাংক্ষিত ঘটনাটোৰ বাবে দায়ী কোন? মৃত্যু চিৰন্তন সত্য, মৃত্যু য'ত থাকে চৰণে নাজানে মৰণৰ ঠাই, চুচৰি বাগৰি তালৈকে যায়, সেইটো সঁচা। তথাপিতো সাৱধানীৰ মৰণ নাই বুলি এটা কথা আছিল নহয়, সেইটোতো ভাবিব লাগিছিল। আচৰিত হৈছোঁ, উপায়হীন হৈছোঁ, বিদগ্ধ হৈছোঁ যে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ভালপোৱা, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ অনন্ত পৰৰ শক্তি আৰু প্ৰেৰণা গোটোৱা, প্ৰেৰণা বিলাব পৰা, মোতকৈ বহু বছৰৰ পিছত সংগীত আৰম্ভ কৰা, মৰমীয়াল, সৰল, সহজ, সাধাৰণ আৰু গোটেই মানুহ ভাল পোৱা শিল্পী ক্ষণিকৰজন, তেওঁক আমি অকালতে হেৰুৱাবলগীয়া হ'ল অযত্নৰ কাৰণে। প্ৰযত্ন আমি ল'ব নোৱাৰিলোঁ বোধ হয়। ইয়াৰ উত্তৰ জনতাই বিচাৰ কৰিব। বিতৰ্কৰ কাৰণে মই এই কথাটো কোৱা নাই। মই আশা কৰিম যে মানুহৰ কাৰণে, সমাজৰ কাৰণে, প্ৰজন্মৰ কাৰণে সদায় ভাবি ভাবি শিল্প সংস্কৃতি সাধনা কৰা মানুহবিলাক সদায় অৱহেলিত হয়, সদায় ক'ৰবাত নহয় ক'ৰবাত অন্তৰত আঘাতপ্ৰাপ্ত হৈ, ক'ৰবাত নহয় ক'ৰবাত ব্যথিত হয়, ক'ৰবাত নহয় ক'ৰবাত অৱহেলিত হয়। ইয়াৰ কাৰণ
অসমৰ জনতাই বিচাৰ কৰিব। ইয়াৰ উত্তৰ সকলোৱে পাব বুলি মই আশা কৰি মই এই ৰাতিখন সেই হাঁহিয়াল, সেই মৰমীয়াল আত্মা, মোৰ মৰমৰ, অতি মৰমৰ আছিল। বৰ কম সময় আমি লগ পাওঁ। তেওঁৰ আত্মাৰ সদ্গতিৰ প্ৰাৰ্থনা জনাইছোঁ। জুবিন গাৰ্গ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ, অনন্ত প্ৰজন্মলৈ বুকুৱে বুকুৱে জীয়াই থাকিব, সদায় জীয়াই থাকিব। মানুহে তেওঁক এতিয়া আজিতকৈ বেছিকৈ জীয়াই ৰাখিব, সেয়া মোৰ নিশ্চিত বিশ্বাস আৰু মই আশা কৰিছোঁ, মই কামনা কৰিছোঁ তেখেতৰ আত্মাক যাতে ভগৱন্তই কুশলে ৰাখক। হয়, ধন্যবাদ। গোটেই গানখিনি দেখোন তেওঁৱে গাইছিলে। ক'বলৈতো একদম ভাষা নাই। মানে জাতিটো এটা একদম ডাঙৰ ক্ষতি হ'ল। এনেকুৱা ক্ষতি কথাটো কোনেও ভবা নাছিলে। আচলতে জাতিটো এনেকুৱা এটা ক্ষতি হোৱা নাছিলে। এনেকুৱা এজন কণ্ঠশিল্পী আগতে ওলোৱা নাছিলে বা ভৱিষ্যতে ওলাব তাৰো আশা কৰিব নোৱাৰি। গতিকে আমাৰ অসমীয়া জাতিয়ে এটা ডাঙৰ ক্ষতি হ'ল, যিটো মানে পূৰাব নোৱাৰি, কেতিয়াও পূৰাব নোৱাৰি। আচলতে মই বিহুগীতবিলাক লিখোঁহে, গোটেই গানখিনি দেখোন তেওঁৱে গাইছিলে। আৰু মোক মানে তেওঁ গান গাই মোৰ যে বিপিন চাওডাং এজন গীতিকাৰ, সেইটো চিনাকি কৰি দিছিলে অসমৰ ৰাইজৰ আগত। কিন্তু মোৰ কাৰণে বা আমাৰ কাৰণে এটা ডাঙৰ ক্ষতি হয়, কিন্তু গোটেই জাতিটোৰ কাৰণে এটা ডাঙৰ ক্ষতি, সেইটো কেতিয়াও পূৰণ কৰিব নোৱাৰি।